অ'হো, পালেং শাকখিনি বেয়া হৈ যাব ধৰিছে। আচ্ছা, পালেং শাকখিনি বেয়া হৈ যাই আছে ন। এতিয়া এটা কাম কৰিব আপোনালোকে, একেবাৰে সহজ গৰম পানী লৈ এনেকৈ উতলাই ল'ব পানীখিনি, আৰু উতলা পানীত এনেকৈ ঢালি দিব, আৰু এনেকৈ দেখিছে এনেকৈ উতল আহিবলৈ দিব গপ গপকৈ। উতল অহাৰ পিছত যি কালাৰটো চাব আপোনালোকে, তাৰপিছত এয়া উতল আহিছে, এইবাৰ নমাই দিম। আৰু এনেকৈ আমি ঠাণ্ডা পানীৰ তলত কলৰ তলত এনেকৈ দিম, আৰু ঠাণ্ডা পানীৰে ইয়াক ঠাণ্ডা হ'বলৈ দিম। এয়া দেখিছে নহয় কেনেকৈ কৰিছোঁ। আৰু এয়া দেখিছে, আহা চাই থাকক, পালেং শাক কেতিয়াও বেয়া হৈ নাযায়। এনেকৈ যদি আপুনি সিজাই ৰাখে একেবাৰে বেয়া নহ'ব। এয়া মিক্সাৰ জাৰটো লৈ ল'লোঁ, ইয়াতে ঢালি দিম এনেকৈ। এয়া ঢালিলোঁ। এয়া দেখিছে একেবাৰে ঠাণ্ডা আছে, কিন্তু গৰম নহয়। এয়া দেখিলে, এয়া আৰু ইয়াত একো দিয়া নাই, খালি গৰম পানীৰে মই অকণমান হাফ বইল কৰি লৈছোঁ। আৰু ঠাণ্ডা পানী দিলে মিক্সাৰত পিচিবলৈ ভালো হয়। আৰু এয়া দেখিছে কালাৰটো, কি ধুনীয়া কালাৰ আহিছে একেবাৰে। আৰু বন্ধুসকল, এই এনেকৈ মই একদম বন্ধ ডাব্বা এটাত ফ্ৰিজাৰত ৰাখি দিম, আৰু ফ্ৰিজাৰত ৰাখিলে বহুত দিনলৈ খাব পাৰে। আপুনি পিছত যেতিয়াই মন যায় মাছেৰে খাওক, যিয়েৰে খাওক, এনেকৈ ওলাই আনি ফ্ৰিজাৰৰ পৰা খাব পাৰে। তো বন্ধুসকল, কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো আজি? লাইক, কমেণ্ট, শ্বেয়াৰ চব কৰিব দেই আপোনালোকে, কিন্তু মই ৰৈ থাকিম। আশা কৰিছোঁ ভাল লাগিব ভিডিঅ'।